নমস্কাৰ সকলোকে, আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। এমুঠি আকাশ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণমান কোদালি কৰি ল'লোঁ, তাৰপাছত এতিয়া এইখিনি অকণমান মাটিখিনি উতৰাই দিছোঁ। ইয়াতে নাজানো কেতিয়াৰ এইবোৰ তলত হেৰি সোমাই আছে, প্লাষ্টিক বিস্কুটৰ পেকেট ওলাইছে ইয়াতে। এইবোৰ আচলতে আমাৰ ইয়াতে বাৰিষা কালত পানী হয়। আমাৰ চোতালখনত এইখিনি ঠাইখিনি যিমান শুকান দেখিছে, বাৰিষা দিনত শুকান হৈ নাথাকে, গোটেই পানী হয়। গতিকে ফুল লগাই লাভ নাই, লাভ আছে, দিনৰ কাৰণে আছে, বাৰিষা কালৰ কাৰণে গতিকে এইবাৰ বাৰিষা অহাৰ আগতে অকণমান ওখ ঠাইত লগাম। এইখিনিত নলগাওঁ, এইখিনিত অকল গুটিখিনি পেলাই ফুলৰ পুলি যেতিয়া উঠিব ইয়াৰ পৰা আঁতৰাই লৈ যাম। সেইকাৰণে ইয়াত প্ৰিপাৰেশ্যন চলি আছে আৰু লাহে লাহে। এইখিনি মাটিখিনি অকণমান উজৰাইটো দিলোঁ, এতিয়া ভাঙি দিছোঁ, অকণমান মাটি ইফালে হেৰি কৰি দিছোঁ। নাৰ্জী ফুল মোৰ ইমানেই প্ৰিয়, নাৰ্জী ফুল মোৰ বহুত প্ৰিয়, গতিকে মই নাৰ্জীৰে খেতি কৰিম। অকল নাৰ্জী ফুলৰ ইয়াতে আগতে সেইখিনি লগালোঁ, আগৰ ব্লগটোত মোৰ দেখিছেই চাগে। এইবাৰ আকৌ নতুনকৈ লগাবলৈ লৈছোঁ। এইটো ফুল, এইবোৰ কিনি অনা ফুল, এতিয়া চাওকচোন কিমান ধুনীয়া, দেখিয়ে ভাল লাগে। এইটো কিনি অনা ফুল আছিলে, এইটো এতিয়া মানে শুকোৱা নাই, গুটি এইখিনি যেতিয়া এয়া শুকাই যায় তেতিয়াহে ধুনীয়াকৈ উঠে। কিন্তু মই শুকাবলৈ নৰখোঁ আৰু লগাই দিওঁ। ইয়াতে শুকাব, ইয়াতে উঠিব। Oh my God. উঠিব লাগে। আৰু প্ৰচেছটো বৰ সহজ। নাৰ্জী ফুলৰ প্ৰচেছটো বিৰাটেই সহজ। ইয়াতে মানে অকল ফুলপাহ এনেকৈ পাহিকেইটা ভাঙি লগাই দিলেই হৈ যায়। ইয়াতে চিটাই দিলে, ইয়াতে সিঁচি দিলে ধুনীয়াকৈ উঠি যায়। এই আগৰটো মই সেনেকৈয়ে সিঁচিছিলোঁ। গুটিকেইটা খালি এইখিনিয়ে গুটি, বেলেগ আৰু গুটি নাথাকে, এইখিনিয়ে গুটি। নাৰ্জী ফুলৰ প্ৰচেছটো বিৰাটেই সহজ। তিনি চাৰিবাৰমান আছিল শুকান, একেবাৰে সিঁচি হৈ গ'ল। এতিয়া ওপৰত মাটি ভাঙি নিদিলে নহ'ব, ইয়াতে উৰি যাব নহ'লে। ইয়াতে ওপৰত অকণমান মাটি ভাঙি দিম। ইমানেই সহজ প্ৰচেছ, মোৰ মানে সেইকাৰণে মই নাৰ্জী ফুলপাহ বিৰাটেই ভাল পাওঁ। এইখিনি শুকাবলৈ দিব লাগিব, তাৰপিছতহে হ'ব। প্ৰথমতে নহয়, এতিয়া পানী দি দিম। এতিয়া বাছ, এতিয়া সদায় অকণমান পানী দি থাকিব লাগিব, ৰাতিপুৱা আৰু গধূলি, তাৰপিছত হৈ যাব। একো কষ্টই নাই। এইবাৰ ফুলত মই আৰু ফুল কৰিম, কিন্তু প্ৰথমতে এইখিনিয়ে তুলি লওঁ, তাৰপিছত আৰু কালেক্ট কৰিব লাগিব ফুল। কাৰ কাৰ ফুল প্ৰিয় মোক এবাৰ জনাবচোন কমেণ্টত। কোনে কোনে ভাল পায় ফুলৰ খেতি কৰি। এটা অকণমান বেছিকৈ পানী ঢালি দিছোঁ, আজি প্ৰথম যিহেতু অকণমান বেছিকৈ দিব লাগিব, তাৰপাছত আকৌ বেছিকৈ দিব নালাগে। আগৰ খেতি আছিলে এইখিনি, আগতে সিঁচা 15 দিনমান হ'ল। 15 দিন পিছত কি ধুনীয়াকৈ উঠিছে এইখিনি। ইয়াতে বেছি নিদিওঁ,
বাছ অকণমান দিলেই হ'ল গোটেইটো গ'ল কি কৰিলি কোৱাচোন কলটো খোৱাৰ আগতে এটা কবিতা কোৱা কলৰ ওপৰত কল 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 এবিধ ফল কল খালে বল হয় হাতী সৰি কল খালে গাত হয় হাতী সমান বল এতিয়া কোৱা পাপা যাবলৈ ওলাইছে বাহিৰত বহি চাহ খাই আছে আমাৰ এই বুঢ়ীয়েও চাহ খায় চবৰে লগত সমানে লাগে আৰু এইজনী হৈছে আমাৰ মাছুৰী বাই এই সোপা মাছ ৰাখিলে মাৰি নানিলেও মাছ ৰাখিছা যে মাছুৰী বাই কোৱাৰ এটা কাৰণ আছে মই কৈ আছোঁ অলপ পাছত দেই ৰাইজ মাছুৰী কোৱাৰ এটা কাৰণ আছে আপোনালোকে অকণমান ৰখক মই ক'ম মাছখিনি চাই লওক আগতে তাৰপিছত মই ৰিজনটো ক'ম কিয় মই মাছুৰী বাই বুলি ক'লোঁ চকুৰ পাৱাৰ বাঢ়ে খাব লাগে তুমি কি মাছ বেপাৰীটোৱে ৰাখা বুলি কোৱা কাৰণে ৰাখি দিলা নে ৰাখিব ইচ্ছা আছিলে ঘৰত যায় মই মানে আধা কেজি মান ৰাখিম বুলি ভাবিছো বেছি ৰাখিম ভাবা নাছিলো 3 কেজি ওলালে 3 কেজি ওলাওঁতে ৰাখোঁতে মই আৰু হাঁহিছোঁ আৰু মই 3 কেজি ৰাখি কি কৰিম তাৰপিছত ক'লে বাইদেউ ঘৰত যাম মই আৰু ঘূৰি নুফুৰোঁ ঘৰ দেৰি হ'ল তাৰমানে ঘৰ যে দূৰত পায় তাৰপিছত মই এই আণ্টিক মাতিলোঁ আণ্টি বোলো লগ লাগি ৰাখি থওঁ আৰু বেচেৰা ঘৰত যায় যদি ভগাই পেলাই আমাৰ চুনুও নাখায় মাছ গতিকে আমি আধা কেজি হ'লে বা বেছি হ'লে 1 কেজি হ'লে হৈ যায় তাৰপিছত আৰু আণ্টিয়ে ক'লে চৰ্দি লাগিলে বোলে নাখায়ে মাছ চৰ্দি লাগি আছে সেইকাৰণে আৰু ৰাখক বাইদেউ ৰাখক কোৱাৰ কাৰণে মোৰ বেয়া লাগিল বেপাৰীটোক চাই একো নহয় দে পেলাই দিয়া বস্তু নহয় নহয় মাছুৰী কোৱাৰ কাৰণটো মই কওঁ আপোনালোকক আমাৰ ঘৰলৈ অকণমান আগতে এটা মাছ বেপাৰী আহিছিল মাছ বেপাৰীটোৰ পৰা মায়ে অকণমান মাছ ৰাখিলে মাছ বেপাৰীটোৱে ক'লে বাইদেউ মই সেই ঘৰত যাব লাগে অকণমান মাছ আছে আপুনি ৰাখি দিয়ক মায়ে আৰু দুখ দেখিব নোৱাৰি ঘৰলৈ যাবগৈ আৰু বিক্ৰী নহ'ব বুলি গোটেই মাছখিনি ৰাখি থ'লে সেইকাৰণে মই মাছুৰী নাম দিছোঁ আৰু মোকো এতিয়া কামত লগাইছে মাছখিনি বাচিবলৈ সৰু মাছ মই এনেও বৰ এটা ভাল নাপাওঁ আৰু উপায় নাই আৰু বাছি দিবই লাগিব কি কৰিম আপোনালোকৰ মাজত কোন কোন আছে বাৰু ৰাখক বাইদেউ ৰাখক বুলি ক'লে মাছ গোটেইবোৰ ৰাখি থোৱা মোক কমেণ্টত এবাৰ জনাব হা আজি অকণমান দেৰি হ'ল ভিডিঅ'টো এণ্ড কৰোঁতে কিবা এটা কাৰণৰ কাৰণে মোৰ অকণমান দেৰি হ'ল আৰু গতিকে সকলো ভালে থাকক কুশলে থাকক আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ